অষ্টম বেতন আয়োগৰ কেইটামান শেহতীয়া খবৰ আছে আৰু এই খবৰখিনি আমি ইয়াতে দিবলৈ চেষ্টা কৰিছোঁ আৰু সৰু এটা অনুৰোধ আপোনালোকলৈ থাকিলে যদি প্ৰথমবাৰৰ বাবে এই চেনেলত ভিজিট কৰি আছে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক ৰেগুলাৰ পাই থাকিবৰ কাৰণে। এতিয়া চাওক, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে এতিয়া অধীৰ আগ্ৰহেৰে অষ্টম দৰমহা আয়োগলৈ অপেক্ষা কৰি আছে। 31 ডিচেম্বৰত অন্ত পৰিব সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল। কেন্দ্ৰীয় চৰকাৰে 2025 চনৰ নৱেম্বৰ মাহত অষ্টম দৰমহা আয়োগ নিয়মত অনুমোদন জনাইছিল আৰু পেনেলক প্ৰতিবেদন দাখিল কৰিবলৈ 18 মাহৰ সময় প্ৰদান কৰিছিল। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা, ভাত্তা আৰু পেঞ্চনৰ পৰ্যালোচনাৰ আনুষ্ঠানিক আৰম্ভণি হৈছিল। চৰকাৰী পৰম্পৰা অনুসৰি 1 জানুৱাৰী 2026ৰ পৰা নতুন দৰমহা আয়োগ এক প্ৰকাৰে কাৰ্যকৰী হ'ব। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকৰ একাউণ্টত দৰমহাৰ ধন লাভ কৰিব। বিশেষজ্ঞসকলে প্ৰকাশ কৰে যে দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ তাৰিখ আৰু প্ৰকৃত পেনেলৰ মাজত দীঘলীয়া ব্যৱধান থাকে। সপ্তম দৰমহা আয়োগৰ সময়টো তেনেকুৱাই হৈছে। সপ্তম দৰমহা আয়োগৰ সময়ত 2016 চনৰ জানুৱাৰী মাহৰ পৰা দৰমহা আয়োগৰ কাৰ্যকৰী হোৱা বুলি গণ্য কৰা হৈছিল যদিও জুন মাহত কেবিনেট অনুমোদনৰ পিছতহে দৰমহাৰ ধন লাভ কৰিছিল আৰু তেতিয়াৰে পৰা নতুন দৰমহা আৰু বকেয়া ধন পৰিশোধ হৈছিল। অষ্টম দৰমহা আয়োগক কাৰ্যকৰী হোৱাৰ পিছত কিমান দৰমহা বৃদ্ধি পাব আৰু সেই সন্দৰ্ভত এতিয়াও চৰকাৰী তথ্য পোৱা নাই। ষষ্ঠ দৰমহা আয়োগৰ সময়ত 40% দৰমহা বৃদ্ধি হৈছিল। সপ্তম দৰমহা আয়োগৰ সময়ত 23ৰ পৰা 25% দৰমহা বৃদ্ধি হৈছিল। বিভিন্ন সূত্ৰ অনুসৰি অনুমান কৰা হৈছে যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে 20ৰ পৰা 30% দৰমহা বৃদ্ধি হ'ব পাৰে। এতিয়া অনুমান কৰা হৈছে যে 2026 জানুৱাৰী মাহত কেৱল ৰেফাৰেন্স ডেট হ'ব, আনহাতে প্ৰকৃত দৰমহা বৃদ্ধি আৰু বকেয়া 2026 27 চনত পোৱাৰ সম্ভাৱনা আছে।